শ্ৰী কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 আজি হে বান্ধৱ মাতি সমস্ত সমনীয়া প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ সবাকে আমি অনুষ্ঠানৰ পৰা সেৱা আৰু প্ৰণিপাত জনাইছোঁ। আজি আমি শ্ৰীকৃষ্ণ গীতামৃতৰ 4 নম্বৰ খণ্ডটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। এ ৰাম 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 পৰৰ জীউক বিহা কৰি আনি তাতে কৰে ভোগ তাইক লাগিয়া বাপ মাও এৰে তেজয় বন্ধু বান্ধৱ আনৰ ছোৱালী এজনী বিয়া কৰাই আনি তাতে আমি বহু ভোগ কৰোঁ আৰু তাইৰ কাৰণে তাইৰ আমি বাপ মাও সমস্ত ত্যাগ কৰোঁ, বন্ধু বান্ধৱ ত্যাগ কৰোঁ, কেৱল সেই ভোগতেই ব্যস্ত হৈ যাওঁ। তেওঁলোকৰ মন পূৰাবৰ কাৰণে, তেওঁলোকৰ ইন্দ্ৰিয় ভোগবিলাক পূৰাবৰ কাৰণে কেৱল আমি অহৰ্নিশে ব্যস্ত হৈ থাকিব লগা হৈ যায়। সমস্ত বন্ধু বান্ধৱ ত্যাগ কৰিব লগা হৈ যায়, মা বাপক ত্যাগ কৰিব লগা হৈ যায় কেতিয়াবা। তাকে লিখকে কৈছে, এ স্নেহ সমেলাল মুখে চুম্বি পিয়ৈ অমৃত সমান জ্ঞানে কৰ্ণে কুট কথা জল্পিয়া কহয় গুৰু মন্ত্ৰ বুলি মানে। আৰু মানে সেই বিয়া কৰাই অনা সেই পত্নীগৰাকীৰ ভাৰ্যাগৰাকীৰ মৰম চেনেহতে কেৱল স্নেহৰ লালাসাতে আমি কি হওঁ যে তাতে অমৃত সমান জ্ঞান কৰোঁ, বহুত আনন্দ। আৰু লাহে 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 কাণৰ ওচৰত কুট কথাবিলাক ক'ব, কুট কৌশলবিলাক শিকাই দিব। বোলে মই পিতৃ মাতৃৰ লগত থাকিলে মই নাথাকোঁৱেই ইয়াত, বোলে মই এইটো কৰ্ম কৰিব নিদিলে মই তোমাৰ লগতেই নাথাকোঁ, বোলে মই এনেকৈ চলিব নোৱাৰিম। সততাৰ পৰা লাহে লাহে সেই মানুহজনক লৈ যাব পাৰে, লৈ যায় কেৱল কামনা বাসনাৰ এখন অন্ধকাৰ জগতলৈ লৈ যায়। আৰু তাই মন পূৰাবৰ কাৰণে চেষ্টা কৰোঁতে কৰোঁতে জীৱন নৌকা ভাগৰুৱা হৈ যায়। আৰু শেষত গৈ সেই কথাখিনিকে গুৰু মন্ত্ৰ বুলি মানি ল'বৰ কাৰণে বাধ্য হৈ যায় পুৰুষসকলে। এইটো এটা আধ্যাত্মিক তত্ত্ব ইয়াত সোমাই আছে। আমাৰ ইন্দ্ৰিয়বিলাকে হৈছে আমাৰ ভাৰ্যাৰ দৰে। গতিকে এই ভাৰ্যাবিলাকক পূৰণ কৰিবৰ কাৰণে মনটো হ'ল স্বামী। এই ইন্দ্ৰিয়বিলাকৰ মন ভাগৰুৱা হৈ যায়, ইন্দ্ৰিয়বিলাকক পোহন দিওঁতে দিওঁতে, ইন্দ্ৰিয়বিলাকৰ তৃপ্তি পলাওঁতে পলাওঁতে, ভোগ কৰোঁতে কৰোঁতে। আৰু ইন্দ্ৰিয়বিলাকে পোৱা সেই সুখবিলাককে সৰ্বশ্ৰেষ্ঠ বুলি মানা হৈ যায়, গৃহ বস্তু বুলি আমি মানি লওঁ। এই মাংসতে অপৰ মাংস মিলাৱই দুখতে মানহিত অন্ধকাৰ প্ৰায় প্ৰৱৰ্তিয়া যায় অবিচাৰে বিপৰীত। ইন্দ্ৰিয়বিলাকে চালে চালে লাগিলে সুখ পায়। গতিকে তাতে কিন্তু ইন্দ্ৰিয় ভোগত বহুত দুখ আছে। সেই দুখকে কিন্তু আমি সুখ বুলি বা হিত বুলি মানি থাকোঁ। এয়া হ'ল মায়া, ভ্ৰমিত হৈ থাকোঁ সংসাৰ মায়াত আমি। আৰু এই অন্ধকাৰকে পোহৰ বুলি আমি তাতে প্ৰৱৰ্তন কৰি অবিচাৰকে বিচাৰ বুলি আমি মানি সেই বিষয়খনকে সৰ্বশ্ৰেষ্ঠ বুলি আমি চলি থাকোঁ। এ সংসাৰ স্বৰূপে গৃহ অন্ধকূপে তল গৈলুনি
কৃষ্ণৰ চৰণ সংহাৰ তৰণ ইটো কোন প্ৰায়শ্চিত্ত। এই সংসাৰখন এখন গৃহ অন্ধকূপ স্বৰূপ বুলি কৈছে। কাৰণ ইয়াতে যিমানেই পাব আপোনাৰ তৃষ্ণা বাঢ়ি যাব, তৃষ্ণা নপলায়। তৃষ্ণা মৰীচিকাৰ পিছে পিছে ঘূৰি ফুৰোঁতে দুখৰ উপৰি দুখ, হতাশা, এনেকৈ দেহৰ মনৰ ক্ষতি হৈ অনেক নকাৰাত্মক চিন্তা, বেমাৰ আজাৰ কৰে আৰু সেয়ে এদিন অৱোগ হৈ যায় এই শৰীৰ আৰু ইয়াতে এৰি থৈ যাওঁ। আকৌ পুনৰ মৰীচিকাৰ পিছে পিছে ঘূৰিবৰ কাৰণে আকৌ আমি যত্নপৰ হওঁ। জনম মৰণ ভুগি এনেকৈ জনমে জনমে কেৱল বিষয় মৰীচিকাৰ ভোগত আমি ব্যস্ত হৈ থাকোঁ জীৱবিলাক। কিন্তু ভগৱানৰ চৰণ হ'ল একমাত্ৰ সংসাৰ তৰণৰ উপায়। এইটো কৰিলেনো কি প্ৰায়শ্চিত্তটো লাগে, তাকে লিখকে কৈছে। এইটো অধৰ্মক নামক নলাগে, সংদায়বো সংযম দ্বাৰে, শৃগালক লাগি সিংহক নলাগৈ, কুকুৰে খেদাইতে পাৰে। গতিকে এই অধৰ্মটো আমি কিয় কৰি থাকিব লাগে? অৰ্থাৎ বিষয় কৰিব লাগে। কেনেকৈ বিষয় কৰিব দিছে? যে বিষয় কৰি ধৰ্ম আপুনি সাঁচিব পাৰে। 4খন আশ্ৰম, গৃহাশ্ৰম, বনাশ্ৰম, ব্ৰহ্মচৰ্য আদি 4খন আশ্ৰম আছে। এই 4খন আশ্ৰমৰ গৃহাশ্ৰমখনে শ্ৰেষ্ঠ বুলি কৈছে। আৰু এখনত বানপ্ৰস্থ। গতিকে আমি সন্ন্যাস ধৰ্ম ল'ব দিছে গৃহত থাকিয়া। সন্ন্যাস মানে এইটো নহয় যে সন্ন্যাসীৰ বেগ ধৰি হালধীয়া বস্ত্ৰ কিছু পৰিধান কৰি চুলি দাড়ি ৰাখি আমি বাটে বাটে অৰণ্যই লোকৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰি থাকিম, সেইটো সন্ন্যাস বোলা নাই। গৃহাশ্ৰমত থাকিয়েই যেনেকুৱাকৈ বোকাত পদুম ফুলটো থাকে, কিন্তু তাত বোকা নালাগে। তোৰা মাছটো বোকাৰ পৰাই ওলাই আহে, কিন্তু তাৰ গাত বোকা নালাগে। সেই বিষয় ভোগতে বিষয় বাসনাৰ মাজত থাকিও যাতে আমি ইয়াতেই তেনেকৈ থাকিব লাগিব। বিষয় কৰি আছোঁ, কিন্তু প্ৰভুৰ চৰণ সেৱাৰ দ্বাৰা তৰণৰ উপায় কৰিহে, ভক্তিৰ মাৰ্গেৰেহে, ঈশ্বৰৰ অৰ্পিত কৰ্ম কৰিহে, ঈশ্বৰৰ আজ্ঞা মানি কৰ্ম কৰি নিজৰ কৰ্ম কৰিছোঁ কেৱল ঈশ্বৰৰ আজ্ঞা মানি। আৰু প্ৰতিটো কৰ্ম কৰাৰ আগত ঈশ্বৰ অৰ্পণ কৰি কৰা, কৰ্মৰ শেষতো ঈশ্বৰক সেই কৰ্মটো অৰ্পণ কৰা, তেনেকৈ কৰ্ম কৰিলে সেই মানুহখিনিক ধৰ্মত থকা বুলি কৈছে। আৰু যিখিনিয়ে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে, ভোগ বিলাসৰ কাৰণে কেৱল কৰে, ঈশ্বৰৰ অৰ্থে নকৰে, ঈশ্বৰত অৰ্পণ কৰি নকৰে, সেই কৰ্মখিনি অধৰ্মত পৰেগৈ। আৰু তাতে সেইকাৰণে পাপ পুণ্যৰ বিচাৰ হৈ যায়গৈ। এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমাক আৰু নামৰ প্ৰয়োজন নাই। নাম আমি এইখিনি বস্তু আমি ইন্দ্ৰিয়খিনি সংযম কৰিও আমি এইখিনি অভ্যাসৰ দ্বাৰা আমি নিজৰ ইন্দ্ৰিয়কেইটাক সৎ সাত্বিক বনাই ল'ব পাৰোঁ। ঈশ্বৰৰ কৰ্মত আমি ইন্দ্ৰিয়কেইটাক ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে শৃগালক লাগি সিংহক নালাগে, কুকুৰে খেদাইতে পাৰে। নাম হ'ল সিংহ আৰু সংযমটো হ'ল আমাক শিয়ালৰ বুলি কৈছে। শিয়ালৰ বুলি অৰ্থাৎ বুদ্ধিৰে কৰিব লাগিব, বুদ্ধিক স্থিৰ কৰিব লাগিব। গতিকে এটা শিয়ালক মাৰিবৰ কাৰণে এটা সিংহৰ প্ৰয়োজন নাই। কুকুৰ এটাইও সংযম কৰিলেও সেইখিনি আমি সংযমেৰেও আনিব পাৰোঁ, আমি সেইখিনি ইন্দ্ৰিয়কেইটা দমন কৰিব পাৰোঁ। কিন্তু নাম হ'ল সংসাৰ তৰণৰ বস্তু। গতিকে আপুনি নাম লওক। নাম সত্য যুগত ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত কেৱল হৰিনাম। সবৰ ব্ৰহ্মৰ পাৰ হৈল যিটো কৃষ্ণত ভকতি নাই, তাৰ মাত্ৰ শ্ৰমে মাত্ৰ ফল যেন ৰাখে বাজি গায়। এতিয়া কলি যুগত কেৱল হৰিনামহে সাৰ। হৰিনাম নলয় যদি আপুনি এই সত্য ত্ৰেতা দ্বাপৰৰ যুগৰ যদি এই ধৰ্ম কৰ্ম কৰিবলৈ যায়, তেতিয়া শাস্ত্ৰই কি বুলি কৈছে? যেন ৰাখে বাজি গায় বুলি কৈছে। এ অপাৰ সংসাৰ সুখে হোৱা পাৰ, যিটো স্মৰে ৰাম বাণী, কাকক লাগিয়া সুবৰ্ণৰ ভাণ্ড, যেন নকৰ হানি। এবাৰ অপাৰ সংসাৰখন
সুখে যদি পাৰ হ'বলৈ ইচ্ছা কৰিছে, অপাৰ সংসাৰ বুলি কৈছে। অপাৰ মানে এই সংসাৰখনৰ পাৰাপাৰ নাই। কেনেকৈ পাৰাপাৰ নাই? যে আমি ইয়াতে অনন্ত কোটি জীৱ আছে, এই অনন্ত কোটি জীৱ দেহ আছে, উৰণ বুৰণ গজন ভ্ৰমণ, এই চাৰিমুঠি জীৱ। এই চাৰিমুঠি জীৱতে আমি ইটো দেহা এৰি সিটো দেহা, সিটো দেহা এৰি সিটো দেহা, যেন জোকাতীৰ্ণ পালে এৰয় অপৰ, জীৱৰ দেহাৰ জানা সেই পতন্তৰ, আমি দেহা সলনি কৰি কৰি আহি আছোঁ। পাৰাপাৰ পোৱা নাই, অৰ্থাৎ আমি হেড অফিচ পোৱা নাই। যে ভগৱন্তৰ যি পৰম বৈকুণ্ঠ ধাম আমি পোৱা নাই। নোপোৱাৰ কাৰণে আমি সংসাৰত কৰ্মফল ভুগি সুখ আৰু দুখ কেৱল ভুগি আছোঁ। এই সংসাৰৰ বিষয় বাসনাৰ তাপে বিষধৰ বিষে জৰা জৰ জীৱন না ৰহে থৰ, প্ৰাণ ৰাস হবি মোৰ, গুৰুজনাই সেইকাৰণে বৰগীতটো লিখিছিলে। পাৱে পুৰি হৰি কৰো কাতুৰি, প্ৰাণ ৰাখবি মোৰ, বিষয় বিষধৰ বিষে জৰা জৰ জীৱন নাৰহে থোৰ, প্ৰাণ ৰাখবি মোৰ, অথিৰ ধন জন। পাৱে পৰি হৰি কাতৰ কৰিছে গুৰুজনাই ঈশ্বৰক, হে প্ৰভু মোৰ প্ৰাণটো তোমাৰ চৰণত ৰাখক, যাতে শান্তি পাওঁ। কাৰণ বিষয়খন বিষধৰ, এই বিষয় বাসনা যে ভোগ কৰি আছোঁ আমি, এইখন বিষৰ দৰে। মুহূৰ্তে মুহূৰ্তে আমাক অনেক ধৰণৰ কথা বাৰ্তাই, অনেক ধৰণৰ খবৰে, অনেক ধৰণৰ বেমাৰ আজাৰে, অনেক ধৰণৰ আমাক হতাশাই, অনেক ধৰণৰ জীৱন সংগ্ৰামৰ ঘটনাই আমাক সদায় ব্যথিত কৰি ৰাখে, আমাক বিষৰ দৰে আমাক কষ্ট দি থাকে মন মগজুত। গতিকে ইয়াৰ পৰা তোমাৰ চৰণত মোক ৰাখি তুমি মোক শান্তি দিয়া প্ৰভু, যাতে মই তোমাৰ চৰণত সেই নিৰ্মল শান্তি লাভ কৰিব পাৰোঁ জন্মে জন্মে। কিয়নো আমি বহু অনন্ত কোটি জন্ম লৈ 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 দেহ লৈ লৈ দেহ এৰি এৰি জন্ম লৈ লৈ আহি আছোঁ। এই চক্ৰখনত কিন্তু বৰ দুখ আছে প্ৰভু, খনে খনে ভয় আছে, জীৱৰ ভয়, খনে খনে মৃত্যু ভয়, খনে খনে শত্ৰু ভয়, খনে খনে ৰোগাগ্ৰস্তৰ ভয়, কেতিয়াবা পৰিয়াল সমাজ সমস্তবিলাকেই কেতিয়াবা বিশ্বাসঘাতক কৰি দিব পাৰে। গতিকে ইয়াত ৰাজদ্ৰোহ আছে, ইয়াত জনম মৰণ চক্ৰৰ দুখ আছে, গৰ্ভৰ তাপ আছে, অনেক ধৰণৰ তাপেই তাপিত হৈ আছে। তাক কয় মুঠতে আধিদৈৱিক, আধ্যাত্মিক আৰু আধি ভৌতিক তাপ বুলি কয় মুঠতে। গতিকে এই তাপত আমি তাপিত হৈ আছোঁ। তাতে কোনো কোনো জন্ম দিয়ে নিৰ্বলীজনক আক্ৰমণ কৰিছে, কত কত সেইবিলাক জীৱ, কতবিলাক নিৰ্দয় হত্যা হিংসা এই জগতত, অন্যায় অনাচাৰ। গতিকে এইবিলাকৰ মাজতে প্ৰভু বহু জন্ম, অনন্ত কোটি জন্ম আমি পাৰ কৰিলোঁ। গতিকে এইবাৰ বুজি পাইছোঁ তুমি যে আমাক কৃপা কৰি তোমাৰ চৰণত ঠাই দিয়া প্ৰভু, নিৰ্মল আনন্দ সেই বৈকুণ্ঠৰ পৰম শাশ্বত আনন্দ যাতে আমি লাভ কৰিব পাৰোঁ। কাৰণ ইয়াতে অথিৰ ধন জন পুত্ৰ পৰিবাৰ সমস্তবিলাকে অথিৰ সদায় নাথাকে, দেহাও সদায় নাথাকে, জীৱন যৌৱন সমস্তই অথিৰ। গতিকে ভগৱানৰ নাম কেৱল সংসাৰ তৰণৰ একমাত্ৰ উপায়, ভগৱানৰ ভক্তি কেৱল সংসাৰ তৰণৰ উপায়। সেইকাৰণে কাকক লাগীয়া সুবৰ্ণৰ ভাণ্ড যেন নকৰে হানি, যে এটা কাউৰীক মাৰিবৰ কাৰণে সোণৰ শৰ এভাণ্ড আমি বা সোণৰ শৰ এডাল মাৰি আমি কাউৰীটোক মাৰি নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। কাউৰীটোক এটা হাই চুই কৰি দিলেও গুচি যাবগৈ। অৰ্থাৎ এই বিষয় বাসনাৰ যি ভোগ কৰি আছোঁ, এই বিষয়খনক কাউৰৰ লগত তুলনা কৰিছে, কাউৰীৰ লগত তুলনা কৰিছে, আৰু এই মনুষ্য দেহাটোক
সোণৰ শৰৰ লগত তুলনা কৰিছে গতিকে বিষয়খনকে মজি থাকি এই মনুষ্য দেহাটো এনেই গুচি যাব সোণৰ শৰৰ দৰে মূল্যৱানী দেহাটো 84 লক্ষ জনীৰ পিছত এবাৰ মনুষ্য দেহা পায় মনুষ্য জন্ম পায় হৰি নভজিলা অৱশ্যে হৈবাক ভাইটোৰ উত্তীৰ্ণ শিলা ব্ৰহ্মা আদি দেৱগণে সমস্ত কলিযুগত মনুষ্য জন্ম লাভ কৰিবৰ কাৰণে ইচ্ছা কৰে যাতে প্ৰভুৰ নাম লৈ বৈকুণ্ঠলৈ গুচি যাওঁ আমিও স্বৰ্গলোকত থাকিও তেওঁলোকে শান্তি পোৱা নাই কাৰণ স্বৰ্গলোকলৈকে কালৰ হাত আছে জন্ম মৃত্যুৰ চক্ৰ আছে বৈকুণ্ঠ হ'ল তাত কালৰ হাত নাই কেৱল এটা স্থান আছে শাস্ত্ৰত নিৰ্মিত লিখিত সেইটো হ'ল বৈকুণ্ঠ সেইকাৰণে তাত গ'লে জীৱ আৰু ঘূৰি আহিব পৃথিৱীত নালাগে দুখ খাব য'ত আনন্দই আনন্দ য'ত মিছা বেচা হিংসা হত্যা এইবিলাক একো নাই কেৱল পৰম আনন্দ আত্মা সুখত থাকে সকলো মানুহবিলাকে প্ৰভুৰ নামে তাতে ৰঞ্জিত হৈ থাকে সুন্দৰ স্থান অনন্ত কোটি ব্ৰহ্মাণ্ডৰ শ্ৰেষ্ঠ স্থান শ্ৰেষ্ঠ সা সুবিধা সুন্দৰতকৈ সুন্দৰতম স্থান গতিকে ঈশ্বৰৰ নাম কেৱল মুক্তিৰ কাৰণে কেৱল আপুনি ঈশ্বৰৰ নামেহে মুক্তি দিব পাৰিব জীৱক সেইকাৰণে মৰণতাজনক বেঢ়ি বোলে ৰাম বোলা হেন নামে তীক্ষণে হেলা যে মৃত্যুমুখত পৰি থকা মানুহজনক কেৱল কয় ভাই এতিয়া ঈশ্বৰৰ নাম লয় কিন্তু ডেকা অৱস্থাতে চলিব পৰা অৱস্থাতে ঈশ্বৰৰ নাম ল'বৰ কাৰণে হেলা কৰোঁ আমি বিষয়খনকে সৰ্বসুখ বুলি মানি চলিলোঁ এতিয়া ভগৱানৰ নাম তৰণৰ হেতু সেইকাৰণে এই মূল্যৱানী দেহটো আমি কেৱল বিষয় ভোগত লাগি আমাক পঠাব দিয়া নাই ইয়াৰ দৰে ঈশ্বৰ ভক্তি আৰু প্ৰভুৰ নাম কীৰ্তনৰ যোগেদি সৎ কৰ্ম কৰি জগতত সুন্দৰভাৱে নিজেও ধন্য হৈ আনকো সৎ পথত ধৰ্মপথত থকাৰ জ্ঞান প্ৰদান কৰি ভগৱন্তৰ ওচৰ চাপিব লাগে যাতে আমি সেই কালচক্ৰৰ পৰা হাত সাৰিব পাৰোঁ কুচিয়া এডাল ক'ত থাকে বোকাৰ তলত থাকে তাকো কি কৰে কালে উলিয়াই লৈ আহে কেনেকৈ যে কুচিয়া চিকাৰীসকলে তাতে জোং মাৰি সেই বোকাৰ ভিতৰত থকা সেই কুচিয়া মাছডালো উলিয়াই লৈ আহে অৰ্থাৎ কালে য'তেই নাথাকক আপোনাক ধৰি লৈ আহিব কৰ্মফলৰ কাৰণে সেইকাৰণে এখন বৰ ভয়াৱহ জগত সেইকাৰণে ইয়াৰ পৰা উদ্ধাৰ পোৱা একমাত্ৰ ৰাস্তাই হ'ল প্ৰভুৰ নাম যেতিয়া নাম ল'ব আপুনি তেতিয়া আপোনাৰ মনত পাপবিলাক নোহোৱা হ'ব পাপ কৰ্মবিলাক কৰিব ইচ্ছা নকৰা হ'ব আপুনি তেতিয়া আপুনি লাহে লাহে পুণ্য আত্মালৈ ৰূপান্তৰিত হ'ব যেনেকৈ ৰামায়ণজীয়ে লিখিছিল বাল্মীকি মুনি প্ৰথমতে নৰনাকদস্যু আছিল কিন্তু নামৰ মাহাত্ম্যতে তেওঁ ঋষিত পৰিৱৰ্তন হৈ গ'ল দেৱঋষি নাৰদ এজন দাসীৰ পুত্ৰ আছিল তেওঁ ব্ৰহ্মাৰ পুত্ৰৰূপে তেওঁ দ্বিতীয় জন্মত স্থান পাই মহান হৈ গ'ল কিন্তু পুৰঞ্জন ৰজাই কেৱল বিষয় বাসনাখনকে কেৱল শ্ৰেষ্ঠ বুলি ভাবি ভক্তি ধৰ্ম কৰ্তব্য একোকেই কৰিব নহ'ল কিন্তু পুৰঞ্জন ৰজা ভাগৱতত ধুনীয়াকৈ লিখা আছে পুৰঞ্জন আখ্যানটো পুৰঞ্জন ৰজাই কিন্তু দ্বিতীয়বাৰ কেৱল তিৰোতাটোৰ স্নেহতে থাকিল তিৰোতাটো ভৰণ পোষণতে থাকিল অৰ্থাৎ তিৰোতা মানে গোটেই বিষয় বাসনাখিনিৰ ভোগত থাকিল শেষত যাবৰ পৰাতো ঈশ্বৰৰ শৰণ ভজন নহ'ল গতিকে কেৱল তিৰোতাটোৰ মনটোৱে হৃদয়ত আহিল মৃত্যুৰ সময়ত যি চিন্তা কৰি মানুহে প্ৰাণ ত্যাগ কৰে সেইমতে মানুহৰ পৰা দ্বিতীয় জন্ম প্ৰাপ্ত হয় আৰু সেই তিৰোতাটোৰ কথা চিন্তা কৰি তেওঁৰ ঘৈণীয়েকৰ কথা চিন্তা কৰি ঘৈণীয়েকৰ ৰূপটো চিন্তা কৰি যেতিয়া প্ৰাণটো ত্যাগ কৰিলে তেতিয়া তেখেতে দ্বিতীয় জন্মত বৈদৰ্ভী নামৰ এজনী তিৰোতা মানুহ হৈ জন্ম হৈছে সেয়ে হৰিনাম এইকাৰণে ল'ব লাগে হৰিনাম ভগৱানক বোলে এ ভাই মুখে বোলা ৰাম হৃদয়ে ধৰাৰু এতেকে মুকুতি পাইবা কহিলো স্বৰূপয়ে সেইকাৰণে মুখে বোলা নাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ তেতিয়া প্ৰভুৰ নাম মুখত আমি সদায় লৈ থাকিম তেতিয়া আমাৰ অভ্যাসত কণ্ঠগত হৈ থাকিব তেতিয়া অন্তিম সময়ত আমাৰ সেইটো অট'মেটিক অহৰ্নিশ আহি যাব এইটো অভ্যাসৰ কৰ্ণপথে কৰে আৰু ৰূপটো যেতিয়া আমি চিন্তা কৰিম গুৰু সেৱা কৰোঁতে সদায় বা আপুনি ক'ৰবালৈ গৈ আছে যাত্ৰা কৰি আছে তাতেও যদি আপুনি সুবিধা পায় বা ক'ৰবাত জিৰাইছে বহিছে তাতেও প্ৰভুৰ ৰূপটো আপুনি এবাৰ স্মৰণ কৰিব পাৰে বিশেষভাৱে আমাক নামঘৰ সেইকাৰণে দিছে তাত নাম লোৱা ঘৰ অৰ্থাৎ প্ৰভুৰ নাম লোৱা আৰু হৃদয়ৰ ৰূপ চিন্তা কৰাৰ সেইটো এটা আমাৰ কৌশল যাতে ভৱিষ্যতে আমি অন্তিম অৱস্থাত যাতে সেই নাম আৰু ৰূপ যাতে চিন্তা কৰিব পাৰোঁ তাৰে ভিতৰত নাম আৰু ৰূপ যদি দুটাও নোৱাৰে এটা পাৰিলেও মানুহ উদ্ধাৰ হয় বুলি কৈছে গতিকে সেইকাৰণে অভ্যাস কৰিবৰ কাৰণে গুৰুজনাই আমাক নামঘৰ ঘৰে ঘৰে দিছে বা সমাজত দিছে তাত আমি যাতে নামৰ আখৰা কৰিব পাৰোঁ ৰূপ চৰ্চাৰ যাতে ৰূপ ধ্যানৰ যাতে ভগৱন্তৰ আমি
আশা কৰিব পাৰোঁ। যুৎসৱ মামকা পাণ্ডৱা শৈৱ কিম কুৰ্বত সঞ্জয়ে ধৃতৰাষ্ট্ৰক এই কথাখিনি ধুনীয়াকৈ কৈ আছে। একাদিক্ৰমে যুদ্ধৰ কাহিনীবিলাক ক'ব যায়। আজি মংগলাচৰণ আৰম্ভ হৈছে। এইখিনি লিখকৰ কথা বিশেষভাৱে গতিকে আমি কেতিয়াবা কৰ্মক আমি ভগৱানক দোষ দিওঁ যে ভগৱানে মোক এইটো নিদিলে, সেইটো নিদিলে, মোক অন্ধ কৰি দিলে, খোৰা কৰি দিলে, যে মোক সা সম্পত্তি নিদিলে, যে মোক ৰোগীয়া কৰি দিলে, যে মোক একোৱেই নাপালোঁ, জগতত এনেই আহিলোঁ, বিভিন্ন 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 কথা আমি ভগৱন্তক দোষ দিওঁ। কিন্তু ইয়াতে গীতাত কি বুলি কৈছে? যে কৈছে দুসু ভাগ্য পৰ কিউ মৰে, দুসু কৰ্ম কাজান, চল কৰ্তা কিউ আপসে, अपने को पहचान। যে দুখ আমাৰ কৰ্মৰে দোষ, কিন্তু দুখ আমি কৰ্মৰ দোষ। গতিকে আমি ছল কৰোঁ, কপট কৰোঁ, সেইকাৰণে আমি এই দুখবিলাক কষ্টবিলাক আমি পাওঁ। আৰু আমি সেইকাৰণে আনক দোষ নিদি যাতে নিজক চিনি পাওঁ, সেইটো আমাক গীতাই উপদেশ দিছে। জয় শ্ৰীকৃষ্ণ, জয় ৰাম, জয় নাৰায়ণ, জয় কৃষ্ণ, জয় জগত গুৰু শ্ৰীমন্ত কৃষ্ণ। হৰি ৰাম। নম নম নাৰায়ণ প্ৰসন্ন হৈ হৰি কৰি কমা নিজান। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰি পৰিত্ৰাণ, প্ৰভু জীৱক কৰি পৰিত্ৰাণ। বঢ়া দুটা আগপিছ সমস্ত দুখ মৰিখন কৰি আপোনাৰ সভাই ইয়াত বঢ়া দুটা পালে আমাৰ আঙুলিয়াই দি কীৰ্তাৰ্থ কৰিব বুলি আশা ৰাখিছোঁ। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লাইক কমেণ্ট কৰি আমাক এটা উৎসাহিত কৰিব। আৰু ধাৰাবাহিক এই পাঠখনত আপোনাৰ সহযোগিতা যাতে পাওঁ। আমি কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰী মনৰ কাম ভকতৰ সংগ সদানুকোচিত মুখে এইটো আগৰণা ৰাম, মুখে এইটো আগৰণা কৃষ্ণ। হৰি ৰাম কৃষ্ণ।